নমস্কাৰ। মানুহজন তেনেই নম্ৰ, ভদ্ৰ, অমায়িক স্বভাৱৰ ব্যক্তিত্বৰ অধিকাৰী। নাম যশ, টকা সম্পত্তি সকলো আছে তেওঁৰ। তথাপিও তেওঁৰ তিলমাত্ৰ অহংকাৰ মুখমণ্ডলত আমি দেখিবলৈ নাপাওঁ। নিজৰ যাদুকৰী কণ্ঠৰে সমগ্ৰ দেশৰ জনতাৰ হিয়াৰ আমঠু তেওঁ। তেওঁৰ কণ্ঠত নিগৰি উঠে সুমধুৰ সেই গানবোৰ, যি গানৰ মাধ্যমেৰে আমাৰ জীৱনৰ প্ৰতিটো সুখ দুখৰ সেই পৃষ্ঠাবোৰ আমি অনুভৱ কৰিব পাৰোঁ। যেনেকৈ তেওঁ সহজ সৰলভাৱে জীৱন নিৰ্বাহ কৰে, তেনেকৈ তেওঁৰ কণ্ঠতো সেই সৰলতাৰ সেই মিঠা অনুভৱ প্ৰতিফলিত হয়। তেওঁৰ প্ৰতিটো গানেই সুকীয়া। তেওঁৰ প্ৰতিটো গানতেই আমি নতুন নতুন সোৱাদ শুনিবলৈ পাওঁ। যদিওবা তেওঁ এটা কণ্ঠৰ অধিকাৰী, এজন কণ্ঠশিল্পী, তথাপিও তেওঁৰ কণ্ঠত যেন বহুকেইজন শিল্পীয়েই তেওঁৰ কণ্ঠত বাস কৰিছে। যেন সৰস্বতী মাৰ কৃপা, সৰস্বতী মাৰ আশীৰ্বাদ তেওঁৰ মূৰত আছে। আৰু এয়াই হৈছে এজন শিল্পীৰ সঁচা প্ৰেম ভাল পোৱাৰ যি অনুভৱ, সেয়া প্ৰতিফলিত হয় তেওঁৰ কণ্ঠৰ মাজেৰে। আজি সেই জনা শিল্পী অৰিজিত সিঙৰ জন্মদিন, আৰু এই পবিত্ৰ ক্ষণত তেওঁৰ এই জন্মদিনত অলেখ শুভকামনা মোৰ তৰফৰ পৰা। ধন্যবাদ। শুভৰাত্ৰি।